হেল্ল' ষ্টুডেণ্ট, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। ষ্টুডেণ্ট, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজীবুল। আজি 10ম শ্ৰেণী ইংৰাজী বিষয়ৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ, যিকেইটাই আপোনালোকক এক্সামত বহুতখিনি হেল্প কৰিব। আজিৰ চেপ্টাৰটো হৈছে দ্য টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগন। যোনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যোনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে, হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগন? অপশ্যন এ দিয়া আছে জন কিটছ, অপশ্যন বি দিয়া আছে PB শেলী, অপশ্যন চি দিয়া আছে ওজেন নাছ, আৰু অপশ্যন ডি দিয়া আছে অল অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ ওজেন নাছ। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, হু ছেভ এভৰিৱান ফ্ৰম দ্য পাইৰেট? কোনে জলদস্যুৰ পৰা সকলোকে ছেভ কৰিছিল? অপশ্যন এ দিয়া আছে কিটেন, অপশ্যন বি দিয়া আছে মাউচ, অপশ্যন চি দিয়া আছে ড্ৰাগন, আৰু অপশ্যন ডি দিয়া আছে ডগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ ড্ৰাগন। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, হোৱাট ইজ দ্য এনাডাৰ নেম অফ ব্লাক কিটেন? ব্লাক কিটেনৰ আন এটা নাম কি আছিল? অপশ্যন এ দিয়া আছে ইংক, অপশ্যন বি দিয়া আছে ব্লিংক, অপশ্যন চি দিয়া আছে মাষ্টাৰ্ড, আৰু অপশ্যন ডি দিয়া আছে কাষ্টাৰ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ ইংক। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, হোৱাট ইজ দ্য এনাডাৰ নেম অফ মাউচ? মাউচৰ অন্য এটা নাম কি আছিল? অপশ্যন এ দিয়া আছে ইংক, অপশ্যন বি দিয়া আছে ব্লিংক, অপশ্যন চি দিয়া আছে মাষ্টাৰ্ড, আৰু অপশ্যন ডি দিয়া আছে কাষ্টাৰ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ব্লিংক। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, বেলিণ্ডা লিভ ইন এ লিটিল ডেছ হাউচ। অপশ্যন এ দিয়া আছে ৰেড, অপশ্যন বি দিয়া আছে ব্লাক, অপশ্যন চি দিয়া আছে হোৱাইট, আৰু অপশ্যন ডি দিয়া আছে অৰেঞ্জ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ হোৱাইট। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, বেলিণ্ডা হেড এ ডেছ কালাৰ কিটান। বেলিণ্ডাৰ যিটো কিটেন আছিল, সেই কিটেনটোৰ কালাৰ কি আছিল বা ৰং কি আছিল? অপশ্যন এ দিয়া আছে য়েলো, অপশ্যন বি দিয়া আছে ব্লাক, অপশ্যন চি দিয়া আছে ৰেড, অপশ্যন ডি দিয়া আছে হোৱাইট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ব্লাক। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, ডেছ ৱাজ নেম এজ মাষ্টাৰ্ড। কাৰ নাম মাষ্টাৰ্ড আছিল? অপশ্যন এ দিয়া আছে ডগ, অপশ্যন বি দিয়া আছে ড্ৰাগন, অপশ্যন চি দিয়া আছে ইংক, আৰু অপশ্যন বি দিয়া আছে ব্লিংক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ ডগ। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, দ্য পাইৰেট হেড এ উডেন। সেই জলদস্যুটোৰ কাঠৰ এটা কি আছিল? অপশ্যন এ দিয়া আছে লেগ, মানে ভৰি, অপশ্যন বি দিয়া আছে টিথ, মানে দাঁত, অপশ্যন চি দিয়া আছে হেণ্ড, মানে হাত, আৰু অপশ্যন ডি দিয়া আছে পিস্তল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ লেগ। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, হোৱাট ইজ দ্য এনাডাৰ নেম অফ ৱাগন? ৱাগনৰ আন এটা নাম কি আছিল? অপশ্যন এ দিয়া আছে ইংক, অপশ্যন বি দিয়া আছে ব্লিংক, অপশ্যন চি দিয়া আছে মাষ্টাৰ্ড, আৰু অপশ্যন ডি দিয়া আছে কাষ্টাৰ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ কাষ্টাৰ্ড। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে, হোৱাট ইজ দ্য এনাডাৰ নেম অফ ড্ৰাগন? ড্ৰাগনৰ আন এটা নাম কি আছিল? অপশ্যন এ দিয়া আছে ইংক, অপশ্যন বি দিয়া আছে ব্লিংক, অপশ্যন চি দিয়া আছে মাষ্টাৰ্ড, আৰু অপশ্যন ডি দিয়া আছে কাষ্টাৰ্ড। ইয়াৰো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ কাষ্টাৰ্ড। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে, দ্য ড্ৰাগনছ মাউথ লাইক এ। ড্ৰাগনৰ যিটো মুখ আছিল কেনেকুৱা ধৰণৰ আছিল? অপশ্যন এ দিয়া আছে নাইফ, অপশ্যন বি দিয়া আছে ফায়াৰ পেলেচ, অপশ্যন চি দিয়া আছে শ্বৰ্ট, আৰু অপশ্যন ডি দিয়া আছে নান অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ফায়াৰ পেলেচ। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, দ্য পাইৰেটছ হেণ্ড হোল্ডিং। অপশ্যন এ দিয়া আছে পিস্তল, অপশ্যন বি দিয়া আছে শাৰ্ট, অপশ্যন চি দিয়া আছে জেকেট, আৰু অপশ্যন ডি দিয়া আছে অল অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ পিস্তল। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে, দ্য পাইৰেট এটাকটেড দ্য ড্ৰাগন ফায়াৰিং ডেছ বুলেটছ। অপশ্যন এ দিয়া আছে 3, অপশ্যন বি দিয়া আছে 2, অপশ্যন চি দিয়া আছে 1, আৰু অপশ্যন ডি দিয়া আছে 4। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ 2।
14 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য কালাৰ অফ ৱাগন। ৱাগন যিটো আছিল তাৰ ৰংটো কি আছিল? অপশ্যন এ দিয়া আছে ৰেড, অপশ্যন বি দিয়া আছে ব্ৰাউন, অপশ্যন চি দিয়া আছে হোৱাইট আৰু অপশ্যন ডি দিয়া আছে নান অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ৰেড। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে ডেছ ৱাজ ব্ৰেভ এজ এংগ্ৰি টাইগাৰ। অপশ্যন এ দিয়া আছে ইংক, অপশ্যন বি দিয়া আছে ব্লিংক, অপশ্যন চি দিয়া আছে মাষ্টাৰ্ড আৰু অপশ্যন ডি দিয়া আছে কাষ্টাৰ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ মাষ্টাৰ্ড।